তেজ জগততো আমি নাজানো, কিন্তু ঈদৰ পিছদিনা যিটো ঘটনা হৈছে এই হানিফে তেওঁৰ খুৰা বাছেৰৰ খুৰা সি বাছেৰৰ ঘৰত যাই বেৰা দিছে, টিনপাত দি একদম ঘৰৰ সন্মুখেদি বেৰা দিছে। আমি 10জনমান মানুহ আহি হাক দিছোঁ যে ইয়াতে কিয় বেৰা দিছা, এইটো তাচৰৰ ঘৰ, তুমি কিয় বেৰা দিলা, তুমি তাচৰক ভাল নালাগে তোমাৰ সীমাত বেৰা দিয়া, তুমি কাজিয়া নকৰিবা, তাহাঁতে ভালকৈ চলক, তুমি পৰামৰ্শ দিয়া। এনেকৈ কৈখিনি মই ঘৰত গৈছোঁ, সকলোৱে ঘৰত গৈছোঁ। তাৰ 5 মিনিট পিছতেই পূৰা মাৰপিট হৈছে। খবৰ পাইছোঁ, আহিছোঁ, আহিখিনি চালোঁ, দাও আছিল তাতে 2টা, চিপৰাং আছিল আৰু নাঠিফালা আছিল, সেইবিলাক বিদ্ৰোহ কৰা হৈছে। কিন্তু যিবিলাকক মাৰছি সেইবিলাক আমি আহি পোৱা নাই। ৰাইজে পিলপিলিত উঠাই লৈ মেডিকেলত গুচি গ'ল। এতিয়া সকলো ষড়যন্ত্ৰ হানিফে কৰি আছে, হানিফে বাছৰৰ খুৰা। কিন্তু ই চব মানুহটো ভাল, দেউতাক ভাল, একদম সাদা। এইটো কৰি আছে মানে তাহাঁতক সম্পত্তি দিব লাগে। তেওঁ 7টা বিয়া কৰিছিল, 3টা ঘৰৰ ল'ৰা ছোৱালী আছে আৰু বাকীবিলাক আহি পোৱা নাই, আমি নাজানো আছে না নাই। কিন্তু ষড়যন্ত্ৰ কৰি আছে, হানিফে কৰি আছে যে ষড়যন্ত্ৰ কৰিলে তাহাঁতক খেদাই দিব পাৰিলি মাটিবিলাক সি পাব। ভাল, এইটো ল'ৰা শান্ত ল'ৰা, ভালকৈ কথাই ক'ব নাজানে, সি শান্ত ল'ৰা। কিন্তু ই চবো শান্ত হৈ আছে, কিন্তু মাজত আহি মানুহ সোমাইছে। মাজত আমি বহিছিলোঁ, কেঁচা হ'ল, বহিছিলোঁ। বহাৰ পিছত আমি সকলো ৰাইজে বহি মিলা মিতি কৰি দিলোঁ, আভোচনামা কৰি দিলোঁ। দিয়াতে তাহাঁতৰ চিকিৎসাৰ কাৰণে 70,000 টকা দিয়া হ'ল, ৰাইজে মীমাংসা কৰি দিলাক। সেইটো আৰু কছেৰে আৰু জয়নে এই তাৰ ওচৰত জমা ৰাখি বাহিৰত আহি ক'লাক যে হিচাপে নিমিলে। এনেকৈ কৈ 70,000 টকা কছেৰৰ হাতত আৰু জয়নৰ হাতত আছে। ঈশৱৰ দেউতাক নাই, এইটো মিছা, এইটো মিছা। আপোনালোকে আহিছে, আপোনালোককো আমি অনুৰোধ কৰিছোঁ, ৰাইজ আছে সোধক। সেই ল'ৰা একদম সাদা ল'ৰা, ঈশৱো সাদা, মাৰপিট হোৱা নাই, আমি এইটো জানো। আমাৰ এইটো ঘৰ, তাৰ এইটো ঘৰ ওচৰত, আমি সকলো জানো। নাই, এটাই কৰিছে, বাছেৰে বিয়া কৰিছে, তাছেৰে কৰা নাই। যিকি নহওক কিয় আমি অঞ্চলবাসী হিচাপে, আমি গাঁওবাসী হিচাপে আমি নিউজত শুনা পাইছোঁ, যোৱা 6 তাৰিখে যিটো নটাৰীৰ জৰিয়তে যিটো তেজপুত্ৰ বুলি ঘোষণা কৰিছে। আমি সাধাৰণ পাব্লিক হিচাপে বা এই গাঁওবাসী হিচাপে, এই অঞ্চলবাসী হিচাপে আমি এটাই দাবী কৰিম, তাছেৰ আৰু কি আছিল নামটো, তাছেৰ আৰু বাছেৰ যিজন মানুহৰ সন্তান, আমি ভাবোঁ তেওঁলোকৰ বয়সো হৈছে 18 বছৰ হোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে নিজৰ বস্তু বুজি পায়। যে পিতৃ সম্পত্তি উত্তৰাধিকাৰী হিচাপে যিখিনি পায়, আমি দাবী কৰিম সেইখিনি বস্তু তেওঁলোকক দি ছেপাৰেট কৰি দিয়ক। এই মন মতলবী নটাৰীৰ জৰিয়তে কিবা এটা কাজিয়া হোৱাই লৈয়ে যে এটা তেজপুত্ৰ কৰি যে এই সমাজখনক যে এটা বেয়া মেছেজ দি আছে, এই মেছেজটো আমি নিন্দা কৰিছোঁ। যিহেতু ল'ৰা জন্ম দিয়া হৈছে, তেওঁ বিয়া 4-5টা কৰক আৰু কৰক, সেয়ালৈ আমাৰ কোনো আপত্তি নাই। তেওঁ নিজে কামাই কৰি খুৱাইছে, যে কিবা হ'লেও প্ৰশাসনে চাব, আমি প্ৰশাসনকো এইটো আমি দৃষ্টিগোচৰ কৰিছোঁ। কিন্তু নিজৰ ল'ৰা ছোৱালীখিনিক কমচে কম নিজৰ সম্পত্তিৰ যিখিনি উত্তৰাধিকাৰী সেইখিনি আমি দিবলৈ দাবী কৰিছোঁ। আৰু আমি শুনামতে বা এই অঞ্চলবাসী হিচাপে ল'ৰা 2টা সাদা ল'ৰা 2টা ভাল, তেওঁলোকে সৰুৰে পৰা গুৱাহাটীত কাম কাজ কৰি খাই আছে। তেওঁলোকক সুস্থ হিচাপে জীয়াই থাকিবলৈ আমি শুদ্ধ ভদ্ৰ সমাজক তেওঁলোকক সহায় কৰিবলৈ লগতে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। এইখিনি আমাৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।